দৃষ্টিহীন পিতা মাতার আসলৰ ধন এই কচোন বাছা শুনো তোৰ মুখেৰে কিমান দূৰ পালোহি আমি পিতা আমি এতিয়া অযোধ্যাৰ পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বাছা সিন্ধু তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল মাতৃ হৈ নেদেখিলো মই নিজে পুত্ৰৰ মুখ কেনি গলি বাছা আচোন কাষ চাপিয়া স্পৰ্শ কৰি তোৰ সুকোমল দেহা আনন্দিত লভুৱে দুকুনি মাতৃয়ে বাছা মোৰ শুন তইনো আৰু কিমান কষ্ট কৰিবি সঁচা কথা আমি অপৰাধী তোৰ ওচৰত আমি তোৰ কলগ্ৰ হৈ তোক যে কিমান শাস্তি দিছো বাছা কিমান শাস্তি দিছো নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় তোমালোকৰ সেৱা কৰাটো মোৰ বাবে কিমান যে আনন্দৰ কথা সেই কথা তোমালোকক বুজাম কেনেকৈ বাছা আই সেৱা কৰাৰো এটা বয়স আছে এই কোমল বয়সত তই যে কিমান কষ্ট কৰিছ এয়া আমি কেনেকৈ সহ্য কৰো
মইনো কি কষ্ট কৰিছো আই যে পিতৃৰ বাবে এই বিনন্দীয় সৃষ্টি দেখিলো যে মাতৃয়ে 10 মাহ 10 দিনে গৰ্ভত ৰাখি বৈক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তোৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব বাছা কেতিয়াও নোৱাৰে আই বাছা পিতা তই বৰ ডাঙৰ কথা কবলৈ শিকিলিও বাচ্চা এৰা জীৱনেই শিকাইছে তোক পিতা যি সময়ত তোৰ সমনীয়াই ধেমালি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছে বিয়ে বননিয়ে ফল মূল বিচাৰিছ তোৱাৰে ভিক্ষা মাগিছ কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে এনেদৰে যাৰে জহে ৰ'দে বৰষুণে তিতি বুঢ়ী ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা কিয় জীয়াই ৰাখিছ পিতা নহয় অন্ধ হলেও তোমালোকৰ পৰ্যায়ত থাকি মই সাহস পাওঁ পিতা তোমালোকৰ অবিহনে মই যেন তেনেই নিথৰুৱা হৈ পিতা বাছা আই বাছা বুলি শুনো যেতিয়া এষাৰিমা শিয়ামুৰি হাত পৰি যায় পিছে পিতাৰু আই বলা যাও আমি নিজ লক্ষ্যস্থানে বলা বাছা বলা তোর ভিক্ষায় দেখা দিছে আজি অযোধ্যা রাজ্যত ফলমূল অন্নৰ অভাৱ সকলোকে এৰিছে ৰাজ্য ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেখান্তৰ হৈছে পিতা ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ মংগল পিতা আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ মোৰ শ্ৰীফলা আশ্ৰমতে হোৱা নাই ফল মূলৰ অভাৱ তথাপিতো মনত লাগিছে বেজাৰ ৰজা দশৰথৰ কুকৰ্মৰ বাবেই শান্তিপ্ৰিয় ৰজাগণে আজি ভুগিছে নিকাৰ দশৰথ তোৰ জীৱন পবিত্ৰ ইক্ষ্বাকুকুলত জন্ম লৈ অপবিত্ৰ কৰিলি বংশ দুবালি নৰকত তই অপৰিপুৰুষ তই ৰাজদণ্ড অৰ্তপ্ৰিয় কৰি আছ শান্ত হোৱা তুমি আৰু উত্তেজিত নহ'ব পিতা এতিয়া বলা
যাওঁ আমি নিজ আশ্ৰমলৈ পিতা ভাগৰ লাগিছে নি হে কাইটি মই ভাগৰ লগা মানুহ নহয় নহয় মনবৰ কাইটিও এই মানুহজনী আৰু ল'ৰা ছোৱালী কেইটা দিহা লগালো বুজিছনে হে যদি ইয়াত থাকিলেহেঁতেন আধিয়াই পৰিলেহেঁতেন এই গতিকে এতিয়া এই যি এপদ ঘৰত লাম লাকুটি আছে এই তাকে লৈ আমি পশ্চিম দিশত থকা এই মানুহখিনিৰ ওচৰলৈ যাওঁ বল কাইটি চকুৰ আগতে দিনবিলাক কেনেকৈ সলনি হল কাইটি কি অজ মহাৰাজৰ দিনত এই ঠাইত আমি কম ভোগ কৰিছিলো নে ভোগ কৰিছিলো আকৌ তোক কৈছো না আমাৰ পুখুৰী মানে ইমান ডাঙৰ মাছ ইমান ডাঙৰ মাছ থাকে জানো মোৰ কঁকালত হাতখন আছে কাৰণে পাহৰিয়ে গৈছিলো ইমান ডাঙৰ আকৌ ইমান ডাঙৰ বুলি কওঁ আকৌ সেই তোক কলো সেই কাছ তোক কলে গাখীৰ মাখন আৰু সতেজ ফল মূল কাইটি ইমান ডাঙৰ সতেজ ফুল থাকে জানো এই পাহৰিয়ে গৈছিলো পাই ইমান গছত লাগি একেবাৰে তলত ভৰপূৰ দি থাকে তাৰপৰা কি কওঁ জান নাই কি পেলাই দিওঁ নেখাওঁ আকৌ তই এনেই কৈছা গছৰ আমি একেবাৰে সতেজ ফল মূলহে খাওঁ কাইটিও কলে গ'ল বাৰু সেই দিনবোৰ কলে গ'ল বাৰু কচোন কাইটি কি এই সকলোবোৰ সেই মহাৰাজে দখতৰ কাৰণে হৈছে বুজিছ আকৌ সেই অজ মহাৰাজে অতি কমেও এই এমাহৰ দুমাহৰ মূৰে মূৰে আহি এই প্ৰজাসকলৰ সুখ দুখৰ খবৰ এটা লয় সেই ওজৰ আপত্তিবিলাক সেই নিজ কাণে শুনে তোৰ অভাৱে হওক বা দুখী বিচাৰে হওক আইতে সমাধান এইজালে কি চাবা প্ৰজা সুখ দুখৰ খবৰ বাদেই এই ৰাজ্যত কি ঘটিছে খবৰ এটা ল'বলৈ আহৰি নাই এই নিজৰ সেই ৰূপতী ৰাণী কেইজনীৰ লগতে ব্যস্ত কেনেবাকৈ শুনিব লাগিলে দুইটাকে আধ্যাই পেলাই দিব তই মই ভয় কৰিছো বুলি আহিছ নেকি ময়ো ভয় কৰা বিধ নহয় আৰু তই ভয় নকওঁ সঁচাকে নকওঁ নে নকওঁ সেইদিনাখন যে তোক মহাৰাজে সেই ৰঙা চকুৱে চাইছিলে তই ইমান ভয় কৰিছিল নাই কৰা তোৰ চুইয়া তলাই নাহে কি কৈছিল সেইদিনা কি কৈছিল সেইদিনা মহাৰাজে যি ৰঙা চকু দেখুৱালে মোৰ চুইয়া তলে ঘাম পানী বৈছে নে সৰু পানী বৈছে মই মন কৰিবলৈ নহ'ল এতিয়া গম পালি তই কৈছ মই ভয় নকওঁ আৰু সেইকাৰণে কাটি বুজিছ নাই মই মহাৰাজ নাথাকিলেহে ভয় নকৰো থাকিলে মানে সেইকাৰণে মহাৰাজক
ঠিকে কৈছ বুজিছ কথাটো তই ঠিকেই কৈছ ঐ কি কথা এটা নহয় কি এতিয়া কথা হ'ল এই আমি অযোধ্যাৰ এই ৰাজ্যত আমি গোটেই মানুহখিনি থৈ আহিছো ন তালৈ যাব লাগিব আৰু যদি আমি সময়মতে যদি উপস্থিত নহওঁ সেইবাৰ ভয়ত মৰিব বুজিছ বল সেইকাৰণে বল বল আই কি হ'ল খেলা বৰ নুদুকাটো হৈছ ইচ্ছা দিছে আমিও এনেকুৱা হৈছো আনি কথা এটা সুধো বুলি ভাবিছিলো দেই তোক কাটি কি কথা হেৰি এনে মানে তোৰ পৰিয়ালৰ সংখ্যাটো কিমান হ'লগৈ বাৰু কাটি হা হেৰি মানে মোৰ পৰিয়াল নদন বদন নহয় নদন ডাঙৰ নে বদন ডাঙৰ কাটি হা সেইটো নদন বদন নহয় কি মই পৰিয়াল আকৌ সেই আহল বহলকে চিন্তা কৰিছো নহয় হয় নি তোক ক'লো নহয় এজনী সেই কলা এজনী আনিলো কলা সেইজনী তিনিটা হাতলে গৈছিলো এবাৰ সেইজনীক আনিলো সেইজনী তিনিটা কাটি হা শেষত যেনিবা সেই ঘৰৰ ওচৰে এজনী এই নতুনকে হাবি ভাঙি খেতি আৰম্ভ কৰিছো নহয় এই খেতিত আৰম্ভ কৰি থাকোঁতে খুব পিয়াহ লাগিলে কাটি মই বোলো তাহাঁতৰ ঘৰলৈ গলো ঘৰত কোনোবা আছে নে কি কৈছে বুজিছ নে কাটি গৈছো ৰব কাটি পানী লৈ আহিছিলে নহয় পানী লৈ আহিছে তই খালি নাই সেই কাটি শুন আকৌ কেনেকে কাটি এনেকে আহিছে কাটি কাটি কেনেকে এনেকে আহিছে কাটি চা তাই আহিলে পানী গিলাচ লৈ কাটি তাই মোক এনেকে দিলে কাটি তাই মোৰ চকুলৈ চাইছে আৰু মই তাই চকুলৈ চাইছো তাৰপা কাটি আকৌ এবাৰ তাই চাই আকৌ মই চাওঁ আকৌ তাই চাই মই চাওঁ আয় কাটি এবাৰ চকুৱে চকুৱে কৈ পিনে যিটো গাজনি মাৰিলে কাটি কাটিছা পালো এনেকে ধৰি লৈ আহিলো পালো সেইজনী ভাগৰ আকৌ তিনিটা আধা আকৌ নহয় চাওঁতে তোতকে অলপ বেছি আৰু একুৰি কি ক কাটি কিমান একুৰি তই কথাবিলাক বৰ আহল বহলকে চিন্তা কৰ মই ডাঙৰ নহয় জানো মই ডাঙৰটোৱে অকমান আহল বহলকে ভাবিবই লাগিব তই ভাবিলে ময়ো ভাবিম আকৌ সেইকাৰণে ভাবি আছ এই বেলি পৰিব হ'ল বল যাওঁগে ঠিক রাজা দখলত ঠিক রাজা দখলত ঠিক রাজা দখলত ঠিক মন্ত্রী বল মহারাজ শুনিলে নে সাধারণ প্রজাই ধিক্কার দিছে মোক অপদার্থ বুলি চাৰিওফালে শুনো মাথো মই ধিক দখলত মন্ত্রীবর এয়া শুনক মন্ত্রীবর আকাশে কই বতাহে কই প্রজাই কই পশু পক্ষীগণে কই মহারাজ শান্ত হোক মহারাজ শান্ত হোক মন্ত্রীবর এয়া মাত্ৰ আপোনাৰ মনৰ ভ্ৰম মন্ত্রীবর মহাৰাজ এয়া মাত্ৰ আপোনাৰ মনৰ ভ্ৰম শান্ত হওক সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে মন্ত্রীবর বিনা আহাৰে যাত্ৰাৰ বাবে আপুনি হয়তো শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰিছে নহয় বলক মহারাজ ঘূৰি যাওঁ আমি ৰাজকাৰেঙে মন্ত্রীবর অলপমান বিশ্ৰামে আনি দিব পুনৰ প্ৰাণ সজীৱতা মন্ত্রীবর বিশ্রাম শেষ হৈ গল মন্ত্রীবর মহারাজ বিশ্রাম কৰি বিষয় ভোগ কৰি মোৰ প্ৰিয় প্ৰজাগণক ঠেলি দিলো মই মৃত্যুৰ মুখলৈ মহারাজ কিন্তু মন্ত্রীবর এবার সতর্কময় আজি এই অপরাহ্ন বেলাতেই যাত্রা করিম মই অমরাবতীপুরে প্রথমতে বিনয়ের সুধিম দেবেন্দ্রক বৃষ্টিপাত করিব নে নকরে মোর অযোধ্যা রাজ্যত আর যদি হয় প্রয়োজন তেনেহলে শিব সংহার মূর্তি ধারণ করি পরাস্ত করি দেবতাক সন্মুখ রণত
বৃষ্টিপাত কৰিবলৈ মই বাধ্য কৰিম মন্ত্ৰীবৰ। মহাৰাজ আপুনি আপুনি যাওক মন্ত্ৰীবৰ। মহাৰাজ মোৰ অৱৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজাক। যাওক আদেশ শিৰোধাৰ্য মহাৰাজ। যাওক। দেবেন্দ্ৰ 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 অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ তুমি প্ৰস্তুত হোৱা। গৈ আছো দশৰথ অমৰাৱতীপুৰে। মই স্বৰ্গৰ ৰাণী ত্ৰৈলোক্যৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী ত্ৰেবেন্দ্ৰ মোৰ স্বামী জগতৰ
সকলো নাৰী ঈৰ্ষাৰ কাৰণ মই হলো ইন্দ্ৰাণী শচী। কিন্তু এটা কথা মই নুবুজো স্বামী, থাকোঁতে ইমান ৰূপৱতী শচী কিয় জানো স্বামী মোৰ অপেশ্বৰী তাই কাষ চাপি পুৰুষৰ একোকে নুবুজো মই অবলা নাৰীয়ে। যাওঁ স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা। দাদা ৰাজসিংহাসন অধিষ্ঠিত হোৱা দিন ধৰি আজিৰ পৰ্যন্ত নাপালো মই অদিতিৰ নন্দন হেই কপটীয়া ইন্দ্ৰই ইন্দ্ৰ কপট চালনাৰে স্বৰ্গ সুখৰ পৰা আমাক কৰিছে বঞ্চিত। যুগে কৰা প্ৰতাৰণাৰ নলওঁ যদিহে ইয়াৰ যোগ্য প্ৰতিশোধ। সাৰ্থকতা আছে জানো মোৰ ৰাজসিংহাসনত বহাৰ? দাদা সঁচা কথা দাদা, দৈত্যৰ ঔৰসে জন্ম ললো আমি দৈত্য কুলত। সেয়েহে হীন বলি নিজ বলি অনাৰ্য অনুভৱ বলি চিৰকাল ঘৃণাই সেই স্বাৰ্থপৰ দেৱতাই আজ্ঞা দিয়া দাদা এই মুহূৰ্ততে স্বৰ্গপুৰ কৰি আক্ৰমণ। মুহারি দেখুম
দানৱৰ শক্তি কিমান কিমান শান্ত হোৱা ভাই দাদা বিনা প্ৰস্তুতি যদি স্বৰ্গপুৰ কৰো আক্ৰমণ বিপৰ্য মিলিব ভাগ্য সেয়েহে ভাই দাদা প্ৰশিক্ষিত কৰি ৰখা মোৰ বিপুল সেনাবাহিনী মহাসমৰৰ বাবে ময়ো যাওঁ মহাদেৱ দুষ্ট কৰিবৰ হেতু দুষ্ট কৰি মহাদেৱ লভিল মই মনোমত তাৰ পাছত চম্ভাল কিদৰে স্বৰ্গপুৰ ৰাখে দেৱেন্দ্ৰই মহাপ্ৰলয় ঘোষণা কৰি অমৰাৱতীপুৰে খেতি পথাম দেৱতা মত্যৰ ভিতৰে দৈত্যৰ বিজয়ৰ ৰক্ত নিচা পৱনৰ লহৰে উৰিব অমৰাৱতীপুৰে এই দাদা হয় যদি সেই ভগৱা শংকৰে আপোনাৰ যদি মনোমত ভৰ নকৰে প্ৰদান তেতিয়া ভাই এতিয়া আছে যত বিষ্ণুৰ ভক্ত জগতৰ ভিতৰে আছে যত শিৱৰ ভক্ত দৈত্যৰ ভিতৰে সকলোকে ধৰি আনি অগ্নিকুণ্ডতে কৰিম নিক্ষেপ ভাই ইমানতো যদি মহাদেৱ দুষ্ট নহয় এতিয়া স্বয়ং ব্ৰহ্মা বিষ্ণু শিৱকো আমি বলি দিম অগ্নিকুণ্ড আৰু মই হম এই ভাই দাদা মই হম আপুনি হব জগতৰ ঈশ্বৰ উত্তম অতি উত্তম দাদা কিন্তু তাৰ আগে তুমি হিংসাৰ নলবাশ্ৰয় আমি জানো ভালদৰে দাদা আমি জানো ভালদৰে ভক্তিৰে কৰিলে তপস্যা সন্তুষ্ট নহয় সেই ভগৱা শংকৰ গতিকে দাদা যোৱা তুমি তপস্যাৰ হেতু আৰু ময়ো যাওঁ নিজ কৰ্তব্যত সমগ্ৰ তুমি উচিত কথা কৈছা ভাই দাদা কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই শিৱ আৰাধনাৰ হেতু হৰ হৰ মহাদেৱ 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 বলা ভাই দেবেন্দ্র
উচ্চস্বৰে ভংগ কৰিছা দেৱতাৰ শান্তিক আৰু দেৱৰাজৰ প্ৰমোদ কক্ষত প্ৰৱেশ কৰাৰ অনুমতি কোনে দিলে তোমাক? উচিত শাস্তি পাবা আজি এই দিকপালৰ হাতত। বেশ কথা, অস্ত্র ধরা। প্রথমতে তোমাক পরাস্ত করি, তার পাছত সন্মুখীন হম মই দেবরাজ ইন্দ্ৰৰ। প্রহার করি মুহূর্ততে মই করিম ধরা খাই। শব্দ অভেদিবান রাজা দখলত ক্ষেত্র হোক রাজা দখলত। আমি দিকপাল দেবেন্দ্ৰৰ সেৱক। যোৱা দিকপাল কবাগৈ দেবেন্দ্ৰ। ৰৈ আছে দশৰথ তেওঁৰ সাক্ষাতৰ ভাৱে। প্ৰলয়ৰ সংহাৰ মূৰ্তি ধৰি আহিছে দশৰথ। মুহূৰ্ততে চৰখাৰ কৰি দিব এই অমৰাৱতীপুৰ। অৱশ্যে জনাম দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাতৰি। খন্তেক অপেক্ষা কৰক সৌ দেৱতাৰ অতিথিশালাত। অপেক্ষা বেশ, অপেক্ষা কৰিম মই, কিন্তু খন্তেকৰ বাবে কবাগৈ দেবেন্দ্ৰক। ধৈৰ্যচ্যুতি নঘটাই যেন ৰজা দশৰথৰ। যাওঁ শীঘ্ৰে দেবেন্দ্ৰক জনাওঁ ৰাজা দশৰথৰ আগমনৰ বাতৰি। নহলে দশৰথ নামৰ এক প্ৰচণ্ড বিপৰ্যয়ৰ ধুমুহাই স্বৰ্গপুৰ কৰিব ধ্বংস। দেৱৰাজ দেৱৰাজ দেৱৰাজ। ৰাজকাৰ্যৰ নৈমিত্তিক ব্যস্ততাৰ বাবে অৱসন্ন আজি দেৱৰাজ ইন্দ্ৰ। যাওঁ উপভোগ কৰি অপশ্বৰীগণৰ মনোৰম নৃত্য গীত প্ৰাণ সজীৱতানো ভাগৰুৱা প্ৰাণত। কিন্তু এয়া কি দিকপাল দিকপাল। প্ৰণাম দেৱৰাজ। দিকপাল এয়া কি দিকপাল? দেৱৰাজ এই মূৰ্খৰ দৰে আচৰণ কৰিছা দিকপাল। অপৰাহ্ন বেলা হল উপস্থিত, অদ্যপি অপেশ্বৰী নহলে গন্ধৰ্বগণৰ নাই দেখা দেখি। অভিষেন দিকপাল থাকোতে সাক্ষাৎ সিহঁতৰ কেনেদৰে ইমান সাহস হল যে অপেক্ষিলেই দেৱৰাজ ইন্দ্ৰ। দেৱৰাজ তেওঁলোকৰ নাই কোনো অপৰাধ। আপোনাৰ মনোৰঞ্জনৰ কৰোঁতে ব্যৱস্থা। আগমিলে স্বৰ্গপুৰে দশৰথ অযোধ্যা নিপতি। বৰ্তমান অপেক্ষাৰত তেওঁ দেৱতাৰ অতিথিশালা। আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা। প্ৰমোদৰ সময়ত কাকো সাক্ষাৎ নকৰে এই দেৱৰাজ ইন্দ্ৰই। আৰু কি কলা দশৰথ? দিকপাল এই দেৱৰাজ ইন্দ্ৰই নিচিনে দশৰথ নামধাৰী কোনো মৰ্ত্যৰ নৃপতি। পৰাক্ৰমী শস্যবংশী দশৰথ মৰ্ত্যৰ নৃপতি প্ৰধান। জানে তেওঁ সপ্তভেদীবান। দশৰথ নৃপতি অযোধ্যাৰ অজৰ পুত্ৰ সেই পৰাক্ৰমীৰ প্ৰতি। তাকেতো ইমান পৰে
নকলা কিয়? বলা বলা দিকপাল, যাও আমি দশৰথৰ হোমে। বলক দেৱৰাজ। গ্রহণ করি দেবতার আতিথ্য। অহানাই এই দশরথ স্বর্গত সুখ ভোগৰ বাবে মোক লাগে মোৰ ৰাজ্যৰ সমস্যাৰ সমাধান। দেৱৰাজে জনাইছে সহস্ৰ প্ৰণাম। প্ৰতি নমস্কাৰ দেৱৰাজে কৰিব গ্ৰহণ। বাৰু কওকচোন, আপোনাক দেৱৰাজে কিদৰে কৰিব সাহায্য? সাহায্য সাহায্য অনক দেৱৰাজ, দেৱতাৰ সাহায্য মোৰ নাই প্ৰয়োজন। মাত্ৰ আপুনি মোক কওক, কিবা হেতু আপোনাৰ অধীনস্থ মেঘগণে পঞ্চবৰ্ষে বৃষ্টিপাত কৰা নাই মোৰ অযোধ্যা ৰাজ্যত? শুনক 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 দেৱৰাজ, আজি জলৰ অভাৱত, আজি অন্নৰ অভাৱত মোৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ প্ৰজাসকলে ভঞ্জিছে নিকাৰ, দেশান্তৰ হবলৈ কৰিছে আৰম্ভ। শুনক, কেৱল সিমানেই নহয়, বনৰ পশু পক্ষীয়েও আজি ধিক্কাৰ বচনেৰে ত্যাগ কৰিছে অযোধ্যা চিৰদিনলৈ। শুনক শুনক শুনক, নকৰে যদিহে আপুনি ইয়াৰ যোগ্য প্ৰতিকাৰ, তেনেহলে জানিব অমংগল সন্নিকট আজি এই অমৰাৱতীপুৰৰ। যথাৰ্থতে ক্ৰোধ স্বাভাৱিক আপোনাৰ, কিন্তু ৰাজন, এই ক্ষেত্ৰত দেৱৰাজে বিনয়েৰে অক্ষমতা কৰিছো স্বীকাৰ। কাৰণ ৰোহিণী নক্ষত্ৰত গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টিৰ বাবে কৰা নাই মেঘকণে বৃষ্টিপাত আপোনাৰ ৰাজ্যত। গতিকে গমন কৰি গ্ৰহপতি শনিৰ পাশে সবিনয় বিনয়েৰে কৰগৈ পূৰ্ণ দৃষ্টি ব্যাহত সেই ৰোহিণীৰ পৰা। তাৰ মানে অনুৰোধ অনক দেৱৰাজ, অনুৰোধ নকৰে এই ৰজা দশৰথে। গ্ৰহপতি শনি বুলি মই নকৰো পূজন, তো বহুত আছে মোৰ অসীম শক্তি। পৰাস্ত কৰিব পাৰো শনি দেৱতাক মই সন্মুখ ৰণত। বাৰু এবে মই মাগিছো বিদায়। এই মুহূৰ্ততে সাক্ষাৎ কৰোগৈ মই গ্ৰহপতি শনি। উদ্ধত ৰাজন, গ্ৰহপতি শনিয়ে দিব তোক যোগ্য সম্ভাষণ। বলা দিকপাল, যাও আমি নৈত্যকীকৰণৰ কাষে। দেৱৰাজ, খুৰা যদি নাথাকে লগত, আনন্দ লভিব জানো কেৱল অপেশ্বৰীৰ নৃত্য গীতত? দিকপাল যথাৰ্থতে প্ৰকাশিলা তুমি মোৰ মনৰ ভাৱনা। বলা দিকপাল, খুৰাৰো তুমি কৰিব ব্যৱস্থা। বলক দেৱৰাজ।